ভাৰত মাতৃৰ হকে সেৱা আগবঢ়োৱা এজন ভাৰতীয় সেনা জোৱানৰ অকাল বিয়োগত মৰ্মাহত সমগ্ৰ বিলাসীপাৰাৰ সাপতগাম শান্তিপুৰ গাঁৱৰ বাসিন্দা জয়কান্ত দাসৰ পুত্ৰ ভাৰতীয় সেনা বাহিনীৰ জোৱান দেৱজিৎ দাসৰ অকাল বিয়োগৰ খবৰে মৰ্মাহত কৰি তুলিছে সমগ্ৰ অঞ্চল। দেশ মাতৃৰ হকে জীৱন উৎসৰ্গা কৰা সেনা জোৱান দেৱজিৎ দাসক মঙলবাৰে নিশা সামৰিক মৰ্যাদাৰে শেষ কৃতজ্ঞ সম্পন্ন কৰা হয়। সৰুৰে পৰা দেশ মাতৃৰ হকে সেৱা কৰাৰ মনোভাৱ লৈ ডাঙৰ হোৱা দেৱজিৎ দাসে 2005 চনৰ 14 মাৰ্চত ভাৰতীয় সেনা বাহিনীৰ 119 নং ইনফেণ্ট ইউনিটত যোগদান কৰিছিল। সেনা বাহিনীত যোগদান কৰা জম্মু কাশ্মীৰত সন্ত্ৰাসবাদৰ হকে যুঁজ দি আহি শেহতীয়াকৈ ছত্তীশগড়ত নিযুক্তি হয়। যোৱা 17 ফেব্ৰুৱাৰীত ছত্তীশগড় সেনা শিবিৰৰ পৰা 28 দিনৰ ছুটী লৈ নিজ গৃহ শান্তিপুৰত উপস্থিত হৈছিল। ঘৰত থকা অৱস্থাতে যোৱা 25 ফেব্ৰুৱাৰীত হঠাতে অসুস্থ হৈ পৰাত সেনা জোৱানজনক কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু শাৰীৰিক অধিক শোচনীয় হোৱাত সিদিনাই বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে। তাত চিকিৎসাধীন হৈ থকা অৱস্থাত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। তাৰ পিছতে মৃতদেহ ঘৰলৈ অনা হয় যদিও এই খবৰ পাই সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ লগতে সেনা জোৱানৰ দল এটাই প্ৰয়াত দেৱজিৎ দাসৰ ঘৰত উপস্থিত হৈ সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সেনা দাসক অন্তিম শ্ৰদ্ধাঞ্জলি জনায়। পিছত টুপধনিৰে স্থানীয় শ্মশানত শেষ কৃতজ্ঞ সম্পন্ন কৰে। আজি তেওঁলোকৰ আমি যোৱাকালিয়ে তেওঁলোকৰ ডিভিজনত তেওঁ যিটো ইউনিটত কাম কৰিছিল 119 নম্বৰ ইনফেণ্ট ইউনিটত আমি যোগাযোগ কৰিছিলোঁ আৰু সেই সূত্ৰে তেওঁলোকৰ ডিভিজনৰ পৰা আমাৰ লগত যোগাযোগ কৰে আৰু সেই সূত্ৰে তেওঁলোকৰ অসমৰ ক'ত কি ডিভিজন আছে আৰ্মিৰ বেছ কেম্প এতিয়া ৰঙিয়া আছে, মিছামাৰী আছে, ইফালে আপাৰত আৰু আছে, তেজপুৰ আছে। এনেকৈ আমি জনোৱাত তেওঁলোকে কি কৰিলে যে নিয়াৰেষ্ট আৰ্মি বেছ কেম্প তেওঁলোকৰ যিটো নেকি আপোনাৰ চালামী গ্ৰুপ আৰু ইয়াত ৰঙিয়াৰ ওচৰ পাজৰে নাই, তামোলপুৰ ছেক্টৰত আছিল। এই তামোলপুৰ ছেক্টৰৰ পৰা তেওঁলোকে আজি 3টামান বজাত তেওঁলোকে ৰওনা হৈ তেওঁক শ্বহীদ প্ৰণামী দিয়াৰ বাবে তেওঁৰ বাসভৱন এই শান্তিপুৰ সাপতগামত উপস্থিত হয়হি আৰু সেই হিচাপে এই প্ৰক্ৰিয়াখিনি ঘৰত যিখিনি আনুষ্ঠানিক প্ৰক্ৰিয়া সেইখিনি সমাপ্ত কৰে। তাৰপিছত আমি শ্মশান ঘাটলৈ ডেড বডিটো আমি লৈ আহিলোঁ। এতিয়া অলপ পিছত আমাৰ ডেড বডিটো আৰ্মিৰ বেছ কেম্পৰ পৰা তেওঁলোকক মানে তেওঁক চালামী দিয়াৰ বাবে আৰ্মি প্লেটুনৰ মোটামুটি 12জনমান সদস্য ইয়ালৈ আহিছে। তেওঁলোকৰ লগত ডিচিও আছে। এতিয়া তেওঁক মানে ৰাষ্ট্ৰীয় পতাকাৰে ভাৰত মাতাৰ কাৰণে যিখিনি চালামী দিব লাগে সেইখিনি তেওঁলোকে মানে চালামী দিব আৰু